তেওঁ কি কাৰ নাম ল'বলৈ বিচাৰে তেওঁ স্পষ্ট কৰক। আমিতো প্ৰত্যেক ক্ষেত্ৰত আমি বিচাৰোঁ যে তৰ্তি সহকাৰে ৰাইজৰ আগত গোটেইখিনি কথাবোৰ প্ৰকাশ কৰক। তো আমি সেইটোৱে বিচাৰোঁ। আৰু বৰ্তমান আমাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে এইবোৰ কথা লৈছে। তেওঁলোকে কংগ্ৰেছ চৰকাৰ অনাগত দিনত হ'লে ভয় কৰিছে, যিহেতু বহুতৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হৈ যাব, বহুতে ৰাজনীতি ত্যাগ কৰিব লাগিব যেতিয়া পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিব। তো সেই ভৱিষ্যত লৈ আজি তেওঁ সংকটত আছে, ভয় কৰিছে, আৰু সেইকাৰণে দিনে ৰাতি তেওঁলোকৰ টোপনি নাই। টোপনি তেওঁলোকৰ এটাই কিবা ছবি আহি থাকে যে তেওঁলোকৰ কি হ'ব। তো সেয়া লৈ এইখিনি কথা অসমৰ ৰাইজে ভালদৰে বুজি পাইছে। চাওক, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছোঁ ৰাইজৰ বিষয় লৈ, যে আজি অসমৰ নিবনুৱা যুৱকসকল চাকৰি নাপায় কাঠ, চুপাৰী, কয়লা, মাছ, ডিম এই চিণ্ডিকেটত সোমাইছে। আমি বিচাৰোঁ আমাৰ অসমৰ যুৱকসকল IAS, পুলিচ, বিজ্ঞানিক, ইউনিভাৰ্চিটি মালিক, এণ্টাৰপ্ৰনৰ, ভাল সাংবাদিক, এনেকুৱা তেওঁলোকৰ কাম হোৱাটো। তো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এই বিষয়ৰ ওপৰত আমি যুঁজি আছোঁ আৰু যুঁজি থাকিম। তেওঁ কি বিষয় লৈ মোৰ লগত যুঁজিবলৈ বিচাৰিটো তেওঁলোকৰ চিন্তা, অসমীয়া ৰাইজে বিচাৰ কৰিব। মই তেওঁ যি বিষয় লয় সেইবোৰ তেওঁলোকৰ সিদ্ধান্ত। আমি যুঁজি আছোঁ অসমৰ ৰাইজৰ হয়, যুৱকসকলৰ হয়। অসমৰ আৰ্থিক সংকট লৈ আজি গাঁৱৰ ভিতৰত যে ড্ৰাগছ এটা ডাঙৰ সমস্যা সেয়া লৈ। তো আমি অসমৰ ৰাইজৰ বিষয়বোৰ লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছোঁ। তেওঁ কি কাৰ নাম ল'বলৈ বিচাৰে তেওঁ স্পষ্ট কৰক। আমিতো প্ৰত্যেক ক্ষেত্ৰত আমি বিচাৰোঁ যে তৰ্তি সহকাৰে ৰাইজৰ আগত গোটেইখিনি কথাবোৰ প্ৰকাশ কৰক। তো আমি সেইটোৱে বিচাৰোঁ। আৰু বৰ্তমান আমাৰ পঞ্চায়ত নিৰ্বাচনত তেওঁলোকে এইবোৰ কথা লৈছে। তেওঁলোকে কংগ্ৰেছ চৰকাৰ অনাগত দিনত হ'লে ভয় কৰিছে, যিহেতু বহুতৰ ৰাজনৈতিক কেৰিয়াৰ শেষ হৈ যাব, বহুতে ৰাজনীতি ত্যাগ কৰিব লাগিব যেতিয়া পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিব। তো সেই ভৱিষ্যত লৈ আজি তেওঁ সংকটত আছে, ভয় কৰিছে, আৰু সেইকাৰণে দিনে ৰাতি তেওঁলোকৰ টোপনি নাই। টোপনি তেওঁলোকৰ এটাই কিবা ছবি আহি থাকে যে তেওঁলোকৰ কি হ'ব। তো সেয়া লৈ এইখিনি কথা অসমৰ ৰাইজে ভালদৰে বুজি পাইছে। চাওক, মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছোঁ ৰাইজৰ বিষয় লৈ, যে আজি অসমৰ নিবনুৱা যুৱকসকল চাকৰি নাপায় কাঠ, চুপাৰী, কয়লা, মাছ, ডিম এই চিণ্ডিকেটত সোমাইছে। আমি বিচাৰোঁ আমাৰ অসমৰ যুৱকসকল IAS, পুলিচ, বিজ্ঞানিক, ইউনিভাৰ্চিটি মালিক, এণ্টাৰপ্ৰনৰ, ভাল সাংবাদিক, এনেকুৱা তেওঁলোকৰ কাম হোৱাটো। তো আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত এই বিষয়ৰ ওপৰত আমি যুঁজি আছোঁ আৰু যুঁজি থাকিম। তেওঁ কি বিষয় লৈ মোৰ লগত যুঁজিবলৈ বিচাৰিটো তেওঁলোকৰ চিন্তা, অসমীয়া ৰাইজে বিচাৰ কৰিব। মই তেওঁ যি বিষয় লয় সেইবোৰ তেওঁলোকৰ সিদ্ধান্ত। আমি যুঁজি আছোঁ অসমৰ ৰাইজৰ হয়, যুৱকসকলৰ হয়। অসমৰ আৰ্থিক সংকট লৈ আজি গাঁৱৰ ভিতৰত যে ড্ৰাগছ এটা ডাঙৰ সমস্যা সেয়া লৈ। তো আমি অসমৰ ৰাইজৰ বিষয়বোৰ লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যুঁজি আছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।